Good morning. In our previous class, Nelson Mandela Long Walk to Freedom, we have discussed the first step of the lesson. In our second class, we are going to discuss the remaining part of the chapter. In his speech of his son as the President of South Africa, he promised and assured the world that this sunrise never sunset. That means the political history which returns to that place never sunset and never be a apartheid system. So already I found a few questions. What are the capitals of South Africa? In our previous class, I have said that 3 capitals of South Africa. That is, in our lesson, we have found Pretoria is the political capital of South Africa, Cape Town, executive capital, and Bloemfontein whole judicial capital. There are 3 capitals in South Africa. In our country, New Delhi is our capital, where judicial, executive, and political all belongs to Delhi. But in South Africa, 3 capitals: Pretoria, Cape Town, and Bloemfontein. আমি আগৰ ক্লাছটোত আলোচনা কৰিছিলোঁ প্ৰায় 27 বছৰ ডক্টৰ ভূপেন হাজৰিকাই যেটো কথা কৈছিলে যে 27 বছৰ আৰু 7টা মাহৰ অন্ধকাৰাগাৰ তুমি ভাঙিলা, ঠিক সেই একে লাইনতে আমি কওঁ তেওঁ কিন্তু লেসনটোত প্ৰায় কৈছে প্ৰায় 30 বছৰ। তেওঁক দুবাৰ ফাৰ্ষ্ট হি ওয়াজ এৰেষ্টেড ইন 1962 5th আগষ্ট 5 আগষ্টত 1962 চনত তেওঁক এৰেষ্ট কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত 64 চনত তেওঁক ট্ৰিয়েলটোৰ জাজমেন্ট দিছিল আজীৱন কাৰাৰুদ্ধ আৰু বেছিখিনি তেওঁৰ ৰবিন আইল্যান্ডতে তেওঁৰ জেলৰ জীৱন পাৰ হৈছিল। তোমালোকে বেলেগ ঠাইত নিশ্চয় এইটো কথা পাবা। We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. তেওঁ এই কথাটো কৈছে যে তেওঁ নিজৰ মাটিত এই যেটো পলিসি অফ এপাৰ্থিয়েড ৰিটাৰ্ণ হল, ৰিমুভ হল, এই আন্দোলনটোৰ যেটো পৰিসমাপ্তি হল, have today been given a rare privilege. আজি এটা তেওঁলোকে আপুৰুগীয়া সভ্যতা এটা সৃষ্টি কৰিলে, আৰম্ভণি কৰিলে, to be host to the nations, আৰু নতুন সভ্যতাৰ তেওঁলোক গৃহস্থ হিচাপে, এই জাতিৰ গৃহস্থ হিচাপে আৰু নিজৰ মাটিত তেওঁলোকে এটা গৌৰৱ অনুভৱ কৰিছে। We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. তেখেতে সাউথ আফ্ৰিকাৰ মাটিত পৃথিৱীৰ বিভিন্ন দেশৰ, বিভিন্ন মহাদেশৰ, 7খন মহাদেশৰ যিবিলাক মেইন স্বাধীন দেশ, তেখেতসকলৰ নহয় ৰাষ্ট্ৰপতি, নহয় প্ৰধানমন্ত্ৰী, নহয় বৈদেশিক মন্ত্ৰী, নহয় ৰাষ্ট্ৰদূত, তেওঁলোকৰ তাত টু পে দেয়াৰ ৰেসপেক্ট টু নিউবৰ্ণ ডেমক্ৰেসি উপস্থিত হৈছে। গতিকে সেই মুহূৰ্তত তেওঁ গোটেই অতিথিসকলক সংবিধানৰ প্ৰতি শপত গ্ৰহণ কৰি, সংবিধানৰ প্ৰতি দায়বদ্ধতা গ্ৰহণ কৰি তেওঁ যি দিলে, যি শপত বাক্য দিলে, সেই শপত বাক্যৰ জৰিয়তে তেওঁ নতুন ইতিহাস ৰচনাৰ যেটো বাট প্ৰশস্ত কৰিলে, নতুন সংবিধান এডপ্ট কৰি, নতুন সংবিধান গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি পৃথিৱীৰ বিভিন্ন ডিগনিটৰিজ, লিডাৰসকলক, ডিস্টিংগুইশ গেষ্টসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে। আৰু তেওঁ কি কৈছে এই ক্ষেত্ৰতে,
উইথ দ্য পিপুল অফ আৱাৰ কাণ্ট্ৰি অফ হোৱাট ইজ আফটাৰ অল। এই যে মানুহখিনিয়ে এটা দীঘলীয়া সংগ্ৰামৰ মূৰত যিটো আনিলে, যিটো ইতিহাস ৰচিলে, সেই ৰচিলে তেওঁ কি এ কমন ভিক্টৰী ফৰ জাষ্টিছ, ফৰ পিচ, ফৰ হিউমেন ডিগনিটি। গতিকে তেওঁ এটা ন্যায়ৰ জয়, এটা শান্তিৰ জয় আৰু এটা মানৱীয় মৰ্যাদাৰ ইতিহাস সৃষ্টি কৰিলে, মানৱীয় মৰ্যাদাৰ জয় আৰম্ভ কৰিলে। উই হেভ এট লাষ্ট এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন। অৱশেষত আমি ৰাজনৈতিক স্বাধীনতা উপভোগ কৰিলোঁ। কাৰণ তাত ৰাজনৈতিক স্বাধীনতা নাছিল ক'লা মানুহখিনিৰ, নিগ্ৰো মানুহখিনিৰ ৰাজনৈতিক স্বাধীনতা নাছিল। তেওঁলোকে কোনো ৰাজনৈতিক কথা কাজত অংশগ্ৰহণ কৰিব নোৱাৰে, কোনো শাসক হ'ব নোৱাৰে, কোনো মেম্বাৰ হ'ব নোৱাৰে। গতিকে শেষত তেওঁলোকে পলিটিকেল ইমানচিপেশ্যনটো পালে, তাৰমানে পলিটিকেল স্বাধীনতা লাভ কৰিলে। উই প্লেজ আৱাৰ চেল্ফ টু লিবাৰেট all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. তেওঁলোকৰ মানুহখিনি, এই নিগ্ৰো মানুহখিনি লিবাৰেট হ'ল, স্বাধীন হ'ল। কেনেকৈ, কিহৰ পৰা? কণ্টিনিউইং বন্ডেজ অফ পভাৰ্টি, দৰিদ্ৰতাৰ পৰা, ডিপ্ৰাইভেশ্যনৰ পৰা অৱহেলিত হৈ আছিল তেখেতসকল। ছাফাৰিং অফ জেণ্ডাৰ, লিংগ বৈষম্য আছিল, আৰু আছিল আদাৰ ডিছক্ৰিমিনেশ্যন, অন্য বিভেদসমূহ। নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন চেল ইট বি। তেখেতে প্ৰমিছ কৰিছে যে চাউথ আফ্ৰিকাৰ ইতিহাসত যিটো হৈ গ'ল তেখেতৰ ৰাষ্ট্ৰপতিৰ কালত বা নতুন সংবিধানৰ জৰিয়তে যিটো হৈ গ'ল, আৰু সেইটো কেতিয়াও হ'ব নিদিয়ে। চেল ইট বি ডেট দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই এনাডাৰ। গতিকে ইয়াৰ পিছত কোনো ডমিনেট নহয়, কোনো অৱহেলিত নহয়, কোনো পৰাধীন নহয়। আমি ইজনে সিজনক যিটো অপাৰেশ্যন কৰোঁ, হেঁচি ৰাখোঁ, ডমিনেট কৰোঁ, সেই ডমিনেটটো কেতিয়াও নহয় বুলি তেখেতে ৰাষ্ট্ৰপতি হিচাপে কৰিছে। দ্য ছান চেল নেভাৰ ছেট চ' গ্ল'ৰিয়াছ এ হিউমেন এচিভমেণ্ট। এই যিটো মানৱীয় প্ৰমূল্যৰ উন্নয়ন ঘটিল, মানৱীয় প্ৰমূল্যৰ, মানৱতাৰ যি জয়গান আৰম্ভ হ'ল, আৰু সেইটো কেতিয়াও চেল নেভাৰ ছেট, এই গৌৰৱময় ইতিহাস কেতিয়াও তাত সেই সূৰ্য অস্তমিত নহয়। লেট ফ্ৰীডম ৰিজন গড ব্লেছ আফ্ৰিকা। এই স্বাধীনতা থাকক, এই স্বাধীনতা দীৰ্ঘজীৱী হওক, গড ব্লেছ আফ্ৰিকা, ভগৱানে আফ্ৰিকাক কৃপা কৰক। এই প্ৰথম পাঠটোত আমি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিল। কুৱেশ্যনখিনি অৱশ্যে আজিকালি বিভিন্ন হেৰিত পায়। আমি হুৱেৰ ডিড দ্য চেৰেমনি টেক প্লেছ, এই কুৱেশ্যনটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁৱেই, আলোচনা কৰিছোঁ। দ্য চেৰেমনি টুক প্লেছ ইন এম্ফিথিয়েটাৰ লাইক আৱাৰ ইণ্ডিয়াৰ লালকিল্লা, ৰেড ফৰ্টৰ নিচিনাই তেওঁলোকে ৰঙা পাথৰৰ সেই হেৰিটো। ইয়াত কৈছে কেন ইউ নেম এনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া। এনেকুৱা ৰঙা পাথৰৰ, ৰঙা মাৰ্বল পাথৰৰ এটা আমাৰ লালকিল্লা আছে। তাজমহলো বগা মাৰ্বল পাথৰৰ, আৰু লালকিল্লা হ'ল ৰঙা মাৰ্বল পাথৰৰ। কেন ইউ চে হাউ 10 মে ইজ এন অটম ডে ইন চাউথ আফ্ৰিকা। এইটো এটা গুৰুত্বপূৰ্ণ কথা। কিয় নেলছন মেণ্ডেলাই কি কাৰণত 10 মে'টো অটম বুলি কৈছিলে? ইয়াত দুটা কথা থাকিব পাৰে। আমি তেখেতৰ অধ্যয়নৰ পৰা, তেখেতৰ লিখনিৰ পৰা আমি জাজ কৰিব পাৰোঁ। প্ৰথম কথা, মে' মাহটো চাউথ আফ্ৰিকাৰ জলবায়ুত, চাউথ আফ্ৰিকা যিহেতু দক্ষিণ গোলাৰ্ধৰ এখন দেশ, 10 মে'টো তাত শৰৎকাল পৰে, অটম ছিজন পৰে। আৰু নেক্সট হ'ল, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ অটম? যে ব্লেক ক্লাউডছ ৰিমুভ ফ্ৰম দ্য স্কাই, ইট ইজ দ্য মেইন ছিগনিফিকেঞ্চ অফ অটম। গতিকে ব্লেক ক্লাউডছবিলাক যেতিয়া আকাশৰ পৰা নোহোৱা হয়, তেতিয়াই অটম ছিজন আৰম্ভ হয়। ইয়ে লাগিলে ইট মে বি ইংলেণ্ড, ইট মে বি ইণ্ডিয়া, ইট মে বি চাউথ আফ্ৰিকা। গতিকে আৰু এটা ঘটনা হ'ল কি, দ্য ব্লেক ক্লাউডছ অফ পলিটিকেল স্কাই ইন চাউথ আফ্ৰিকা ৰিমুভ ফ্ৰম দ্য হিষ্ট্ৰী। গতিকে ৰাজনৈতিক ইতিহাসৰ যিবিলাক কলীয়া ডাৱৰ আছিল, ক'লা হিষ্ট্ৰী আছিল, সেই ক'লা হিষ্ট্ৰীবিলাক ৰিমুভ হৈছিল। সেইটো এটা শৰৎকালৰ ছিগনিফিকেঞ্চ, ৰাজনৈতিক ছিগনিফিকেঞ্চ, পলিটিকেল ছিগনিফিকেঞ্চ হিচাপে আমি 10 মে'ৰ এই দুটা কথা ক'ব পাৰোঁ। ফাৰ্ষ্ট অফ অল, 10 মে ইজ দ্য চাউথ আফ্ৰিকা ইজ ইন দ্য বা বিলংছ টু চাউথ হেমিস্ফিয়াৰ, চ' 10 মে নেচাৰেলি ইন অটম ছিজন। Second, the black clouds of political sky in South Africa
removed from its history. So it may be 10 May. At the beginning of his speech, Mandela mentions an extraordinary human disaster. Already I discussed extraordinary human disaster. অসাধাৰণ মানৱীয় দুৰ্যোগ পৃথিৱীৰ ইতিহাসত এনেকুৱা অসাধাৰণ মানৱীয় দুৰ্যোগ বহুত গৈছে আফ্ৰিকাত গৈছে ফ্ৰান্সত গৈছে ফ্ৰান্সতো এটা সময়ত গৈছিল ষোড়শ লুইয়ে কি কৰিছিল তেওঁৰ ঘৈণীয়েকৰ বিলাসিতাৰ কাৰণে ৰাজভৰল উদং কৰি দিছিল অথচ সেই মুহূৰ্তত প্ৰজাই এখন ৰুটি খাব পোৱা নাছিল ফ্ৰান্সৰ ইতিহাসৰ কাৰণে এটো এটা ফ্ৰেঞ্চ ৰিভলিউচনৰ এটা কাৰণ আছিল ঠিক তেনেকৈ আমেৰিকাতো ঘটিছিল অৱশ্যে আমেৰিকাত সাউথ আফ্ৰিকাৰ নিচিনা হোৱা নাই আমেৰিকাত ইউৰোপীয় মানুহসকলেই কলনী প্ৰতিষ্ঠা কৰিছিল আৰু এটা দিনত আমেৰিকাৰ স্বাধীনতা আন্দোলন বুলি ক'লেও আসলতে সাউথ আফ্ৰিকা বা ইণ্ডিয়াৰ নিচিনা নহয় আমেৰিকান হিষ্ট্ৰী ইংলেণ্ড হিষ্ট্ৰীটো আছিল কিন্তু ইংলেণ্ড হিষ্ট্ৰীত হিউমেন ডিজাষ্টাৰটো তেনেকুৱা হোৱা নাই যেতিয়া তাত ডেমক্ৰেসি ডিমাণ্ড কৰিছিল ৰজা নিজে নামি আহিছে প্ৰজাৰ ওচৰলৈ আহি তেওঁ ৰাজমুকুট ৰাইজৰ ওচৰত থৈ দিছে গতিকে এইটো গ্লোৰিয়াছ ৰিভলিউচন গৌৰৱময় বিপ্লৱৰ ৰজাৰ এটা ইংলেণ্ডৰ ৰজাৰ এইটো বহুত জ্ঞানী কাহিনী গতিকে সেই ফালৰ পৰা এই যে সাউথ আফ্ৰিকাৰ ইতিহাসত এপাৰ্থিয়াইডৰ জৰিয়তে ইমান ডাঙৰ এটা ডিজাষ্টাৰ দুৰ্যোগ পাৰ হৈ গ'ল সেই ত্যাগ আৰু সেই সংগ্ৰামখনক নেলসন মেণ্ডেলাই হিউমেন ডিজাষ্টাৰ হিচাপে এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ হিচাপে পৰিগণিত কৰিছে বা মেনশ্যন কৰিছে হোৱাই ডাজ হি মিন বাই হিজ হোৱাট ইজ দ্য গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট এই যে নিগ্ৰো মানুহখিনিয়ে ক'লা মানুহখিনিয়ে যে তাত ৰাজনৈতিক স্বাধীনতা পালে এইটো এটা এচিভমেণ্ট হিউমেন এচিভমেণ্ট মানুহখিনিয়ে সেই মানুহসকলে নিগ্ৰো মানুহসকলে ৰাজনৈতিক মৰ্যাদা পালে মানুহ হিচাপে তেওঁলোকে এটা মৰ্যাদা পালে কাৰণ কোনোবা ঠাইত সূৰ্যৰ প্ৰখৰ তাপ তাত জন্ম গ্ৰহণ কৰাৰ কাৰণে মানুহ ক'লা হৈছে ইউৰোপত ঠাণ্ডা ঠাই তাত জন্মৰ কাৰণে বগা হৈছে গতিকে ক'লা বা বগাৰ কাৰণে মানুহ এটা শাসকৰ ডিফাৰেঞ্চ হ'ব নোৱাৰে কোনোবা এটা বিষয় বা পোৱাৰ কাৰণে আসল কথা তেখেতৰ অন্তৰ তাৰ কোৱালিটি সেই কোৱালিটিয়ে তেওঁক কি ধৰণে মিন কৰিব হি স্পিক্স অফ এ ডাউন হোৱাট ডাজ মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ তেওঁ কি কাৰণত ইণ্টাৰনেশ্যনেল লিডাৰসকলক থেংকছ দিছে যে আফ্ৰিকাৰ মাটিত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক লিডাৰসকল নেতাসকলে আফ্ৰিকাৰ জনসাধাৰণক সন্মান প্ৰদৰ্শনৰ কাৰণে উপস্থিত হৈছে সেইটো কাৰণে তেখেতে তেওঁক হেৰি কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে হোৱাট আইডিয়েলছ ডাজ হি ছেট আউট ফৰ দ্য ফিউচাৰ অফ সাউথ আফ্ৰিকা গতিকে তেওঁ সাউথ আফ্ৰিকাৰ ফিউচাৰৰ কাৰণে কি কৰিছে তেওঁ ভাবিছে যে এই যিটো হিউমেন এচিভমেণ্ট হ'ল আফ্ৰিকাৰ নিগ্ৰো মানুহখিনিৰ নতুন সংবিধান প্ৰণয়ন হ'ল নতুন সংবিধানত সকলোকে সমান দৃষ্টিভংগীৰে বগা হওক ক'লা হওক সকলোকে সমান দৃষ্টিভংগীৰে তেওঁ কি কৰিছে এটা নতুন ডেমক্ৰেটিক নতুন গণতন্ত্ৰ প্ৰতিষ্ঠাত সকলোকে সমভাৱে গ্ৰহণ কৰিছে গতিকে এই যে সমভাৱে গ্ৰহণ কৰা নতুন প্ৰমূল্য এষ্টাব্লিছ হৈছে সেই এষ্টাব্লিছটো যাতে কেতিয়াও ভৱিষ্যতে ধ্বংস নহয় থেংক ইউ ফৰ টুডে